আধা লিখা দস্তাবেজ পাঠ ভাস্কৰ প্ৰিয়ম হাজৰিকা কথা টুনাচি। তোমাক লগ নোপোৱা আজি বহুত দিনেই হ'ল। তোমাৰ কথা নভবাকৈ বহু নিশা পাৰ হ'ল। কেনি কেতিয়া ক'ত হেৰালা মোৰ মনত নাই। মাজনিশাৰ জোনাক জাকত তিতিবলৈ এতিয়া মই লৰি নাযাওঁ। তুমি যোৱাৰ দিন ধৰি মই শান্ত হৈ গ'লোঁ। ইমান শান্ত ছোৱালীজনীক তুমি হয়তো কোনোদিন দেখাই নাছিলা। পৰিস্থিতিৰ মেৰপাৰ্কত এনেকৈ আবদ্ধ হ'লোঁ যে মই মোক বিচাৰি নোপোৱা হ'লোঁ। আৰু জানা, মোৰ চহৰৰ অলিয়ে গলিয়ে এতিয়া মৌনতাৰ কোলাহল। মই সহিব নোৱাৰোঁ। এনে লাগে মই হেৰাই যাওঁ ক'ৰবাত। কিন্তু নোৱাৰোঁ। মোৰ তেজৰ অণুৱে অণুৱে এতিয়া নিসংগতাৰ জয়গান। উভতি নহাৰ দিশে গতি কৰিছে মোৰ প্ৰতিটো সংগী। দুখ মোৰে আছিল। মোৰ অভিধানত বিশ্বাস শব্দটোক খুব ডাঠকৈ লিখি ৰাখিছিলোঁ মই, যাৰ মূল্য সকলোৰে বাবে সহজে বোধগম্য নহয়। বাৰু আজিলৈ থাকক। যদি মনটোৱে আকৌ ক'ব বিচাৰে তোমাৰ কথা, তেন্তে মই শুনিম আৰু লিখিম তোমাৰ মোৰ আধা লিখা কাহিনী। ইতি সন্ধ্যাৰাগী।